Hello students, আজিৰ ভিডিঅ'টো আমি ডিসকাস কৰিম ক্লাস 10 ফাৰ্স্ট ইউনিট টেষ্টৰ জিওগ্ৰাফি সিলেবাস। তো বহুতে মোক ইলেক্টিভ সাবজেক্ট খিনিৰ কাৰণেও সিলেবাস দিবৰ কাৰণে কৈ আছে। মই তোমালোকক আগতেও বুজাই দিছো যে একাডেমিক ক্যালেন্ডাৰখন তোমালোকে ওলাবা, তাত থাকা এপ্ৰিল, মে আৰু জুন মান্থত থাকা সিলেবাস খিনি চাই লবা তোমালোকে। কিন্তু তাৰ পিছতো বহুতে কমেন্ট কৰি আছে যে ভালকে বুজি পোৱা নাই। তো আহা দেৰি নকৰাকৈ আজি জিওগ্ৰাফি সিলেবাসখন ডিসকাস কৰো। তো তোমালোকৰ জিওগ্ৰাফি ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে আহিব চেপ্টাৰ নম্বৰ 1 আৰু চেপ্টাৰ নম্বৰ 2। প্ৰতি বছৰে ফাৰ্স্ট ইউনিট টেষ্টৰ এই দুটা চেপ্টাৰ আহে, কিন্তু এবাৰ যেহেতু ফাৰ্স্ট ইউনিট টেষ্ট অলপ দেৰিকৈ হৈছে আৰু তোমালোকৰ যদি ইউনিট টেষ্টটো জুন মাহৰ লাষ্ট উইকত হয় বা জুলাই মাহৰ ফাৰ্স্ট উইকত, তেনেহলে তোমালোকৰ চেপ্টাৰ নম্বৰ 3 টো আহিব পাৰে। হেতু কাৰণে মই দি দিছো। তো তোমালোকে যদি স্কুলত চেপ্টাৰ নম্বৰ 3 টো পঢ়াইছে তেনেহলে তোমালোকে পঢ়ি থৈ দিয়া, হেতু আহিব পাৰে। ইমান আছিল আজি ভিডিঅ'টোত। কিবা ডাউট বা কনফিউজন হলে মোক কমেন্ট সেকশনত সুধিবা। এই ভিডিঅ'টো যিমান পাৰে নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে সোনকালে আমাৰ WhatsApp চেনেলটো জয়েন কৰি ল'বা। লিংক তোমালোকে পিন কমেন্টত পাই যাবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা।